সো হেল্ল' এভৰিৱান, তুমি যদি এবাৰ ক্লাছ 9ত পঢ়ি আছা তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে, কাৰণ এই ভিডিঅ'টোত আমি এটা ষ্টাডি ৰুটিন বনাম যিটোৱে তোমাৰ গোটেই দিনটো ইউটিলাইজ কৰিবলৈ শিকাব। সো এই ৰুটিনটো যিটো আছে আমাৰ তিনিটা পাৰ্টত ডিভাইড আছে। সো প্ৰথমতে আছে মৰ্নিং, ইভিনিং, নাইট। সো এতিয়া কথাটো হ'ল কি, আমি মৰ্নিঙত কি পঢ়িম, ইভিনিঙত কি পঢ়িম, নাইটত কি পঢ়িম। সো এইবিলাক তোমালোকে চাই লোৱা। সো প্ৰথমতে তোমালোকে মৰ্নিঙত শুই উঠাৰ পিছত তোমালোকৰ যিবিলাক নিজৰ নিজৰ কামবিলাক আছে কামবিলাক কৰি কিছুমানে গা ধুৱে, তাৰপিছত তোমালোকে ব্ৰেকফাষ্ট কৰি তাৰপিছত তোমালোকে 2 ঘণ্টা তোমালোকে মেথমেটিক্স পঢ়িবা, অৰ্থাৎ গণিতটো তোমালোকে 2 ঘণ্টা পঢ়িবা। যিহেতু গণিতত অংকটো অলপ হাৰ্ড হয়, এইকাৰণে 2 ঘণ্টা পঢ়িবা। তোমালোকে ৰাতিপুৱা 2 ঘণ্টা এই যিটো তোমালোকৰ গণিত আছে গণিতটো পঢ়িবা। গণিতটো পঢ়াৰ পিছত তোমালোকৰ 9টাৰ পৰা 3টালৈকে স্কুল, 9টাৰ পৰা 3টালৈকে স্কুল, এই 6 ঘণ্টা স্কুলত গুচি যাব। তাৰপিছত তোমালোকে ইভিনিং টাইমত স্কুলৰ পৰা অহাৰ পিছত তোমালোকে ৰেষ্ট লৈ গা পা ধুই খোৱা শেষ হোৱাৰ পিছত তোমালোকৰ লাঞ্চ কৰাৰ পিছত তোমালোকে 1 ঘণ্টা এছামিছ পঢ়িবা। 1 ঘণ্টা, এছামিছটো ইমান হাৰ্ড ছাবজেক্ট নহয়, ইজি, এইকাৰণে 1 ঘণ্টা পঢ়িলে হৈ যাব। লগতে তোমালোকৰ যদি অলপ সময় থাকে তেনেহ'লে ইলেক্টিভ ছাবজেক্টটো তোমালোকে চাবা। ইলেক্টিভ ছাবজেক্টটো ইমান টান নহয়, যিহেতু প্ৰেক্টিকেল মাৰ্ক থাকে ইয়াত, কিছুমানৰ প্ৰাইভেট চিকিউৰিটি, কিছুমানৰ এগ্ৰিকালচাৰ, হিন্দী। সো তোমালোকে এইটো লগতে চাবা। তাৰপিছত আহিলোঁ আমি ৰাতি তোমালোকে 1 ঘণ্টা পঢ়িবা ইংলিছ, 1 ঘণ্টা ইংলিছ পঢ়িবা তোমালোকে। তাৰপিছত আৰু 1 ঘণ্টা পঢ়িবা ছ'চিয়েল ছায়েন্স, ঠিক আছে। 1 ঘণ্টা ইংলিছ, তাৰপিছত 1 ঘণ্টা ছ'চিয়েল ছায়েন্স, তাৰপিছত তোমালোকৰ আৰু 1 ঘণ্টা জেনেৰেল ছায়েন্স, ঠিক আছে, জেনেৰেল ছায়েন্স। চ' টোটেল আমি ৰাতি পঢ়িলোঁ 3 ঘণ্টা। চ' এনেকুৱা যদি আমি ৰুটিনটো চাওঁ, ৰুটিনটো যদি চাবলৈ যোৱা তেনেহ'লে চোৱা, স্কুলত গুচি গ'ল আমাৰ 6 ঘণ্টা, তাৰপিছত চেল্ফ ষ্টাডি ঘৰত পঢ়িলোঁ আমি 6 ঘণ্টা, তাৰপিছত আমি টোপনি মাৰিব লাগিব 6 ঘণ্টা। চ' ঠিক আছে, এনেকুৱাকৈ তোমালোকে ফ'ল' কৰিবা। তোমালোকে মই কোৱাৰ দৰে চেল্ফ ষ্টাডি ঘৰত 6 ঘণ্টা কৰিব লাগিব, নহ'লে তোমালোকৰ ভাল ৰিজাল্ট নহয়। চ' ইয়াত তোমালোকে চোৱা, আমি মৰ্নিঙত 2 ঘণ্টা পঢ়িলোঁ, তাৰপিছত আমি ইভিনিঙত 1 ঘণ্টা পঢ়িলোঁ, ইভিনিঙত 1 ঘণ্টা পঢ়িলোঁ, তাৰপিছত আমি ৰাতি পঢ়িলোঁ টোটেল 3 ঘণ্টা। চ' এনেকুৱাকৈ তোমালোকে ৰুটিনটো ধুনীয়াকৈ ফ'ল' কৰিবা। চ' এই ৰুটিনটোৱে তোমালোকে ধুনীয়াকৈ ফ'ল' কৰিলে তোমালোকৰ এটা ভাল ৰিজাল্ট হ'ব বুলি আশা ৰাখিছোঁ। ইয়াৰ আগত তোমালোকে যদি চেনেলত নতুন আহিছা ত' চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এই ৰুটিনটো তোমালোকে ফ'ল' কৰিবা নে নাই তোমালোকে কমেণ্ট বক্সত জনাবা। চ' এইখিনিয়ে আছিল আজিৰ এই সৰু ভিডিঅ'টোত। চ' এইখিনি আছিল। থ্যাংকস ফৰ ৱাচিং।